অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে আজি আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত প্ৰায় 293খন চেক অৰ্থাৎ বিভিন্ন ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা 3 দিন ভৰ্তি হৈ থকা সেই ৰোগীসকলক আজি তেখেতে আমাৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰীলৈকে প্ৰেৰণ কৰিছিলোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰন্তৰভাৱে 2021 চনৰ পৰা আমাৰ সমষ্টিবিলাকত তেনেকুৱা বিভিন্ন ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক সহায় কৰি আহিছে। তেখেতে যি সহায় হাত আগবঢ়াইছে এটা ঐতিহাসিক সহায় বুলি ক'ব লাগিব, কাৰণ আপোনালোকে দেখা পাইছে এইটো এটা কণ্টিনিউ প্ৰচেছ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে যেতিয়া লৈ যাওঁ 200খন 100খন 150খন চেক আমি লৈ যাওঁ আৰু আমি সেই চেকখিনি মানে কাগজখিনি লৈ যাওঁ, তাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্যালয়ৰ পৰা সেই চেকখিনি আমালৈকে প্ৰেৰণ কৰে আৰু মাননীয় মুখ্যমন্ত্ৰী যি দূৰদৰ্শিতা চিন্তাধাৰে আমাৰ গাঁৱৰ কৃষকৰ পৰিয়ালসকলকে হওক, বাগিচাৰ চাহ শ্ৰমিকৰ পৰিয়ালসকলে হওক, দুখৰ সময়ত কিছু আৰ্থিক সাহায্য তেখেতে আগবঢ়োৱাৰ কাৰণে আমি সমষ্টিবাসীৰ হৈ তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সকলোৱে জানো যে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈকে যিখিনি ৰোগী যায় তাত আমাৰ সম্পূৰ্ণ বিনামূলীয়া হয়, কাৰণ আয়ুষ্মান কাৰ্ডৰ যোগেদি প্ৰায় 5 লাখ টকালৈকে আমি বিভিন্ন ৰোগত আক্ৰান্ত হ'লে সেইখিনি আমি বিনামূলীয়াকৈ তাৰ পৰা সহায় পাওঁ। কিন্তু তাত আমাৰ অহা যোৱা, থকা মেলা, খোৱা বোৱা, কেতিয়াবা আমাৰ ব্লাড এবটল দৰকাৰ হয়, তেনেস্থলত আমাৰ কিছু নিজৰ পৰা কাৰোবাৰ 7,000, কাৰোবাৰ 5,000, কাৰোবাৰ 10,000, কাৰোবাৰ 4,000 এই ধৰণে খৰচ হয়। তো সেই খৰচখিনি আমি কিছু তেওঁলোকক আৰ্থিক সাহায্য আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যোগেদি আমি আজি 293খন চেক দিছোঁ। আকৌ অহা মাহত আমি 80খন চেক আমাৰ গ'ল আৰু 80খন চেক আহিব আৰু পৰৱৰ্তী সময়ত এই ধৰণে আমাৰ গৈ থাকিব। সমষ্টিৰ ৰাইজক মই তেনেকুৱা দুখৰ সময়ত মোৰ ওচৰলৈকে আহিবৰ কাৰণে আপোনালোকৰ মাধ্যমেৰ যোগেদি মই আহ্বান জনালোঁ। নহয়, সেইখন আমাৰ 200 বিচনাযুক্ত এখন চিটি হস্পিটেল, য'ত আমাৰ বিশেষকৈ মেটাৰ্নিটি যিহেতু ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় মেটাৰ্নিটিটোত আমাৰ যথেষ্ট ভিৰ হয় আৰু ভিৰ হোৱাৰ কাৰণে তাতো আমি মেটাৰ্নিটি বিভাগেই হওক, নিউৰলজিষ্টেই হওক বা যিখিনি জিঅ'লজিষ্টেই হওক বা যিখিনি তেনেকুৱা ৰোগী আমাক কিছু সকাহ দিবৰ কাৰণে, আমাৰ স্থানীয় ৰোগীসকলক সকাহ দিবৰ কাৰণে তাত চিটি হস্পিটেলখন নিৰ্মাণ কৰিছে আৰু উন্নত মানদণ্ডৰে প্ৰায় 200 কোটি টকাৰো অধিক 200 কোটি টকাৰো অধিক টকাৰে সেই চিকিৎসালয়খন আমাৰ নিৰ্মাণ হৈ উঠিব আৰু আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজে ইয়াৰ পৰা যথেষ্ট সকাহ আৰু পৰিত্ৰাণ পাব বুলি আমি আশাবাদী। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী যি দূৰদৰ্শিতা চিন্তাধাৰাই এই কামখিনি আগুৱাই লৈ গৈ আছে, মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।